হয় যিটো মনৰ আশা লৈ অহা হয় সেই মনৰ আশাটো পূৰ হয় বুলি কোৱা হয় একচুয়ালি বেবি দুটা ডেথ হৈছিল তো ইয়াতে তেওঁলোকৰ কৰ্মস্থান দুটা আছে হেল্ল' এভৰিৱান গুড মৰ্নিং আৰু এতিয়া আমি যাবলৈ লাইছো লুকু বাইদেউহঁতৰ ঘৰলৈ মা মই আমাৰ এখেত আৰু প্ৰিয়াংকি যাব তো আমাৰ এই বাইদেউগৰাকী আজি বাৰ্থডে আছে ইমান মনটো মাৰি আছা কেলে হা ঐ ঐ তাৰপৰা আজি বাৰ্থডে আছে আমাৰ লগত যাবলৈ নাপায় মনটো অকণমান বেয়া হৈ আছে দিশাহঁতৰ ঘৰত আহি পুনে আৰম্ভ কৰিলো চাহ জলপান খাবলৈ একচুৱেলি চাহ জলপান খাই ইমান ভাল নাপাওঁ যদি অকণমান খাই ট্ৰাইটো কৰি চালো আৰু অকণমান সময় ইয়াতে ৰখি আমি গ'লো হঠাতে সিদ্ধান্ত কৰিলো যে মাৰ্ঘেৰিটাত থকা বেবীস্থানলৈ যাওঁ আৰু বেবীস্থানতে গৈ আমি যি নিজৰ মনৰ বাঞ্ছা আছিল সেই মনৰ বাঞ্ছা পূৰণৰ অৰ্থে প্ৰাৰ্থনা কৰিলো এই বেবীস্থানটো আচলতে মুছলমানসকলৰ হয় ইয়াতে দুটা কবৰ আছে তাত শিশু দুটাক দফন কৰা হৈছিল কণমানি শিশু দুটা ইয়ালৈ আহিলে মানে যিবোৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে আমি বিচাৰো সেই মনৰ আশা পূৰণ হয় সেইকাৰণে আমি দুয়ো আহিলো আৰু ইয়াতে পলিথিন দুটা বান্ধিলো যাতে আমাৰ মনৰ আশাবোৰ পূৰণ হয় আৰু যিসকলো সন্তান প্ৰাপ্তি নহয় তেওঁলোকো ইয়াত সন্তান লাভৰ উদ্দেশ্যে বহু দূৰ দূৰণিৰ পৰা আহে আজি আমি এতিয়া আহিছো মাৰ্ঘেৰিটাৰ বেবীস্থানলৈ ইয়াতে এটো হৈছে মাৰ্ঘেৰিটাৰ বেবীস্থান ইয়ালে মা আহিছে দিশা আহিছে আমাৰ প্ৰিয়াংকি আহিছে এখেত আহিছে দাদা আহিছে এতিয়া আমি ইয়ালে সোমাই যাওঁ ইয়ালে আহা নাছিলো আগতে এতিয়া ফাৰ্ষ্ট টাইম এবাৰ আহিছো আমি আচলতে দিশাহঁতৰ ঘৰতে আহিছিলো তাৰপৰা ক'লে যে বল আমি গৈ আহোঁগে বুলি ইয়াতে কবৰ দুটা আছে আমাৰ দুয়োৰে যি মনৰ আশা পূৰণৰ অৰ্থে আমি আহিছিলো সেয়া সম্পূৰ্ণ কৰিবৰ বাবে আমি ইয়াতে ধূপৰ যি পেকেট আছিলে সেই খালি পেকেট কেইটা ইয়াতে বান্ধিছো ইয়াতে ৰছী থাকে সেই ৰছী কেইটালতে একেটা উখাতে বান্ধিব লাগে বুলি কয় সেয়েহে আমিও দুয়োৱে নিজৰ মনৰ যিটো আশাবিলাক আছিলে ভৱিষ্যতৰ যিবোৰ আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ অৰ্থে ইয়াতে পেকেট কেইটা বান্ধিলো আৰু প্ৰিয়াংকিও নিজৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে ইয়াতে পেকেট কেইটা বান্ধিছে একচুয়ালি আমি ইয়ালে আহোতে ধূপ ধূনা আনিবলৈ পাহৰি থাকিলো লগতে মৰ্টনৰ পেকেটো আনিব লাগে বুলি কয় আচলতে বেবীসকলে যি খাই ভাল পায় সেয়া ইয়ালৈ আনিব লাগে মা ইয়াত নুহুমালে মাটো সম্পূৰ্ণ ভকত হয় ন সেইকাৰণে মনৰ আশা লৈ অহা হয় সেই মনৰ আশাটো পূৰ হয় বুলি কোৱা হয় সেয়েহে আমি ইয়ালৈ আহিলো আৰু ইয়াত একচুয়ালি বেবী দুটা ডেথ হৈছিল তো ইয়াতে তেওঁলোকৰ কৰ্মস্থান দুটা আছে এটা ইমান বিশেষকৈ নাজানো যি মই শুনিছো সেয়াই কৈছো আৰু আপোনালোকক এয়া এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ এপেনে সবফালে শ্মশান হয় কিন্তু এটোৱে মেইনলি বনোৱা হৈছে এটা মন্দিৰ টাইপত এতিয়া অলপ ইনে পাহাৰৰ সাইডে ফুৰিবলৈ যাওঁ যিসকলো সন্তান প্ৰাপ্তি নহয় তেওঁলোকেও ইয়ালৈ আহে একচুৱেলি মন্দিৰটো দেখিবলৈকে একো নাই যদি বহুতো মানুহে ইয়ালৈ আহে নিজৰ মনৰ আশা পূৰ্ণ অৰ্থে সেয়েহে আমিও আহিছো সকলো একদম পাহাৰৰ হেতে উঠিবলৈ দৌৰ মাৰিলে তো এতিয়া মই দৌৰ মাৰিব পৰা নাই লাহে লাহে গৈ আছো আমাৰ ইয়াতে এতিয়া ফটো মৰা কাৰ্যসূচী চলি আছে পাহাৰ চাব কধে পিছল হয় পুৰাটো পিছল হয় কিনি এইবিলাক কি কুলা কুলা কয়লা নেকি কয়লা জেগাটো অলপ পিছল হয় সাৱধানে যাব লাগিব ফটো চটো মৰা হৈ গ'ল বাৰু এইখিনি কোমল কোমল হৈ আছে পুৰা দেই ইয়াতে কয়লা আছে ওপৰলে কয়লাটো চাবৰ কাৰণে গৈছো যিহেতু ওচৰৰ পৰা জিন্দাগী কয়লা দেখি পোৱা নাই ন এইপিনে কি নপৰো দে মই কেলে পৰিম আকৌ পৰিব আকৌ চাব এখন উঠিবলৈ আৰু জেগা নাই যেনে তেনে উঠিছো এইপিনে আৰু নেজাগা দেই ভয় লাগে মই মানে সেইদিনা ভিডিঅ' এটা চাইছিলো দেই কয়লাৰ মাজত মানে এনেকে কিবা আন্দা নিচিনা ওলাই তাতে হেৰি হীৰা ওলাই এতিয়া হীৰা পাও নেকি বুলি ইয়াত চাবলৈ আহিছে তাৰপা হীৰা পাই যাব পাৰা আকৌ দেই কয়লাৰ মাজত হীৰা ওলাই হয় নহয় ইয়াত হীৰা ওলাই যাব পাৰে মাটি কয়লা এতিয়া আমি আহিলো পাৰ্ক এখনৰ ওচৰলৈ কিন্তু আজি দেওবাৰ কাৰণে বন্ধ আছে ইয়াতে ফুচকা আছে আমি ফুচকা খাম সকলোৱে এইপিনে পাৰ্কখন চাওকচোন ইমান ধুনীয়া পুৰা দেখিছেনে আজি সোমাবলৈ মন আছিলে কিন্তু বন্ধ হৈ আছে তাৰ কাৰণে এতিয়া সোমাব নোৱাৰিম দিশা ঐ আমাৰ লগত কাইলৈ আজি যাবানে অহা কাইলৈ আমি পাৰ্কত যাম তো পাৰ্কখনৰ নামটো কি আছিলে ডিগবৈ পাৰ্কত যাম সেইকাৰণে দিশা যাব দিশা ভনীয়েকো যাব এইপিনে আমি পাৰ্কখনত আজি সোমাব নোৱাৰো তো এনেকে বেকগ্ৰাউণ্ডটোকে আপোনালোকক অকণমান দেখাই দিছো আৰু এয়া
আমাৰ বাটি কেইটা আহি গ'ল চবৰে তোমালোকে 4জনী হৈ গ'ল মানে এজনী বেছি হ'ল মা পিছনে থাকক আমাৰ চিলাপথাৰত 10 টকাত ফুচকা দিয়ে 6টা কিন্তু ইয়াত 4টা দিছে শুকান পাপৰি একদম কেইবাটাও আছিল তাৰ ভিতৰতে 4টা 5টা মান খাই দিলো আমাৰ ভণ্টিজনী ওপৰেদি পৰা জাপ মাৰি যাব লৈছে দেই মোকো কৈ দিবা সানডে কাৰণে বন্ধ আছিলে যদি এপিনে উঠি আহিব পাৰি হেহে মেখেলা চেখেলা দাঙি লৈ পানি জাপ মাৰি আহিলো ওপৰেদি জাপ মাৰি আহিলো আজি সানডে বন্ধ আছিলে তো ইয়াতে গালি পাৰিব নেকি বন্ধ আছিলে তো সোমাই আহিলো এনেকে গালি পাৰিব নি গালি পাৰিব ইয়াত কোনো নাথাকে সকলোৱে বেয়া ফুৰ্তি আৰু একদম মানে বন্ধ দিনটো আজি এনেকে থাকিবলৈ পাইছো তো ইয়াতে এটি জুনলা খেলিছে হেৰি সব ইপেনে গ'ল গৈছে আমাক এৰি থৈ পানি গ'লগে কোনে মই মেখেলা পিন্ধি কেনেকে উঠিম আকৌ আৰু একো নাই নি অকল এই দুটাই নেকি অকল ব্ৰিজটো আছে পাৰ্কত ইমান বস্তু নাই জুলনা কেইখন আছে তাৰ পৰা আকৌ এইপিনে ব্ৰিজখন আছে বেলেগকে নাই ব্ৰিজতে অকমান ফটো কপি মাৰি থৈ আহোঁগে আহা ফটোটো মাৰি দিবা এখন ব্ৰিজখন ইয়াতে ফটো কপি মাৰি লওঁ এইকেইদিন ব্ৰইলাৰ মাংস খাই খাই আমনি লাগি আছে হলেও ব্ৰইলাৰ মাংস সবচে প্ৰিয় হয় প্ৰিয় খাদ্য মাছ আনিছিলে কিন্তু মাছটো নেখালো একদম খাবলৈ মন নাযায় মাছ সদায় আমাৰ ঘৰত থাকে ডেইলি মাছ মাংস থাকে তো ইয়াতে মাংসৰ বেলেগৰ হাতেৰে দি হাতৰ জুতিৰে খাব পাইছো তো মাংস একানে খাইছো মাছটো চুইও নেচালো খাবৰ মন নগল বাহাতি কি বুলি ভাবিছে নাজানো আৰু জাম্পাৰ অনলাইন কৰি ললে সেইটো কি হল নাজানো আৰু এটা জাম্পাৰ অনলাইন ডাইৰেক্ট ফটো গম পাবি কি জানো নাই হেৰি হেল্ল' আপোনালোকৰ পাৰ্চেল আছে আজি দুটা তাৰপিছত দুদিনমান নহয় এইটো কি বুলি কয় এইটো কি কাৰ্গো চেণ্ডেল নেকি এইটো তাৰপিছত এইটো চেণ্ডেলটো এনে সোমোৱাই দিয়ে মোবাইলটো ললি নি আকৌ মোৰ মাথাটো গৰম হৈ যায়গে নিদিলেও নহয় তাৰমানে অৰ্ডাৰটো দিলে আহিলে গালি পাৰি লাভ নাই ফোনত দিয়াটো কেনেকে ৰাজীৱ নেকি বুলি কব এতিয়া দিছাহঁতৰ ঘৰৰ পৰা আমি যাওঁ ইয়াৰ পৰা গৈ আকৌ আমি জাৰ্জত যাব লাগিব তো আমাৰ লগত এতিয়া দিছাও আছে আমি যিহেতু আজি খ্ৰীষ্টানৰ কিবা এইটো কি কয় খ্ৰীষ্টমাছ আছে তাৰ কাৰণে আমি এতিয়া যাব লাগিব তাৰ জাৰ্জ কিমান দূৰ হ'ব জাৰ্জটো হাপেংগি আমাৰ সেই যাব নালাগে বুলি কৈছে তথাপি নোযোৱাকে থাকিম নি যেনেকে হলো তেনেকে হলেও যামেই আৰু বাবুতাকে আৰু উলিয়াই ললে আমাৰ চুনচুনি আজি বাৰ্থডে আছে চুনচুনি বাৰ্থডে গিফ্টটো পিছত দিমা দেই ভালকে হেপী বাৰ্থডে চুনচুনি তো ইয়াত কেক ৰেডি এপিনে চকলেট ৰেডি আমাৰ বাইদেউ কেইজনী ইয়াতে ৰখি আছে মুখখন এনে লাষ্ট কৰিলে কি হব birthday to you happy birthday to you happy birthday to you happy birthday to you happy birthday na aita nahi leke aita happy birthday to you happy birthday to you happy birthday happy birthday
হেপী বাৰ্থডে হেপী বাৰ্থডে বাৰ্থডে টু ইউ পাপাহঁতৰ মানুহ ঢুকালে তো ইয়াত অকল কেকটো কটা হৈছে আমি চাইডত আমি ভাড়াঘৰ কেইটাতে বনাই খাম মাছ মাংস তাতে আমাৰ খোৱা হ'ব ইয়াতে যেহেতু বইল ভাত খাই আছে মানুহ ঢুকালে ডিব্ৰুগড়ত সেইকাৰণে আমি ইয়াতে নিৰামিষে খাই আছো তো ভিডিঅ'টো আমি খোৱা পৰ্যায়লৈকে নি নাথাকো তো এতিয়া ৰাতি হ'ল 8টামান বজিলে সেইকাৰণে পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাইছো ডিগবৈৰ বেলেগ এটা অন্য এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই